ৰাতি একেবাৰে গুৰ মাৰি গংগাতে পেলালে। ৰুক্মিণী আইদেউ, তুমি কটকী কৰি নপঠোৱা হলে কোনটো জনমত এই বুঢ়া বামুণৰ কপালত এই পবিত্ৰ বৈকুণ্ঠ পুৰী দেখা পোৱাৰ সৌভাগ্য হলেটি। দিলেহে পাৰিবা। তুমি কথা নাই বতৰা নাই, মই চিনি নাপাওঁ না জানি নাপাওঁ, কথা নাই বতৰা নাই, কি আবুল তাবুল কথা কৈ আছা? আৰু কোন মৰিবলৈ যাব এই বুঢ়া বয়সত খোজকাঢ়ি খোজকাঢ়ি? মই হলে সকলো গম পাইছো বুঢ়া ভকত। কি গম পোৱা কথা কয়? তুমি ফাঁকি দি পাৰিব নোৱাৰিবা। আমাৰ পত্ৰখন ওলাই গৈছে নহয়। কি পত্ৰৰ কথা কৈছা? কি পত্ৰৰ কথা কৈছা? কি পত্ৰৰ কথা কৈছা? সঁচা কথা কোৱা, তুমি কোন? মই এজন সাধাৰণ বৈৰাগী বুঢ়া ভকত, য'ত ত'ত ঘূৰি ফুৰো। দ্বাৰকালৈ মই প্ৰায়ে গৈ থাকো। ইমান দূৰ বাট তোমাৰ পক্ষে খোজকাঢ়ি যোৱাটো বৰ টান কাম হ'ব বুঢ়া ভকত। এতিয়া ভাল কথাটো হ'ল, আকৌ মোক দ্বাৰকালৈ যোৱা কথা কয়। এইফালে শুনা। হৰিত শৰণ হৰিনাম লৈ দ্বাৰকা লাগে সকলো জেগাই ভ্ৰমণ কৰি লওঁ। তেন্তে হ'লে ব'লা, ময়ো তোমাৰ লগত গোসাঁই শ্ৰীচৰণত সেৱা একাজ দিবলৈ আহিম। তুমিও যাবা নেকি হে? ময়ো যাম তোমাৰ লগত। তেন্তে বৰ ভাল কথা হ'ব, বৰ ভাল কথা হ'ব। হে মোৰ প্ৰভু ঈশ্বৰ, তুমি চাগে এই বুঢ়া বামুণৰ অৱস্থাটোলৈ চাই কিবা এটা ব্যৱস্থা কৰি দিছা, হয় নে? তোমাৰ শ্ৰীচৰণত কত কোটি প্ৰণাম প্ৰভু, কত কোটি প্ৰণাম। দেৰি কৰিব নোৱাৰি। পিছে বুঢ়া ভকত, বৰ পাকঘৰৰ পৰা মান মই যে তোমাৰ লগত যাম, তোমাৰ সাৰথি হম, তাৰ বিনিময়ত তুমি মোক কি দিবা? নিজে আহি লাভ খাইছেহি, তাৰ পিছত আকৌ ভক্তটো চোৱাচোন কি দিবা বোলে। মোৰ প্ৰভু ঈশ্বৰে মোক যি দিয়ে তাৰে আদান প্ৰদান হ'ব। মই যদি তাৰে পিছত যদি প্ৰভু ঈশ্বৰে তোমাক ভোটাকৰি এটাহে দিয়ে, তেতিয়া পিছে তোমাৰ এই ফুটা কপালত তাৰে এফাল। এতিয়া আহা, দেৰি নকৰিবা। বুঢ়া ভকত, মোক তোমাৰ ভাগৰ পৰা একো নালাগে। মই সময়ত ৰুক্মিণী দেৱীৰ পৰা যথাযথ পুৰস্কাৰ মই নিজেই মতলি ল'ম। নামো ল'লে যে তুমি কোন হে? তুমি কিবা
এতিয়া আমি দুয়ো দ্বাৰকালৈ গমন কৰিম। বাৰু ব'লা, বাৰু ব'লা। ৰ'বা দ্বাৰকালৈ যাম বাৰু মোক উঠি ল'বলৈ দিয়া হৰি ভকত ধৰা উঠি ল'বলৈ দিয়া এই ইমানখিনি সময় মই অহাৰ পৰা পাছফালৰ পৰা মাত দিলা মোক চিঠিৰ কথা ক'লা সকলো কথা ক'লা মই জানো তুমি তুমি সৰ্বজ্ঞানী বিদিত কিন্তু এই বুঢ়া বয়সত একে লগৰ এই হৰি ভকতৰ লগত ইমান চালনা কৰিব নাপায় কিন্তু তুমি মোক চালনা কৰিলা যেতিয়া এইবাৰো কিন্তু মোৰ পৰা তুমি এনেকে সাৰি যাব নোৱাৰিবা হৰি ভকত, তুমি দেখিছো বৰ চকু। তোমাৰ সমান চতুৰে গোটেই বিশ্ব ব্ৰহ্মাণ্ডতে নাই হ'ব লাগিব আমি দুয়ো যে হেলবিল নৈৰ পাৰত হৰি ভকত হয় তুমি এফাকিবৰ সুন্দৰ হৰিনাম গাইছিলা হৰি ভকত আজি সেইফাকি হৰিনাম নোগোৱাকে তুমি ইয়াৰ পৰা যাব নোৱাৰা হৰিনাম তুমি গাই যোৱা বুঢ়া ভকত, তোমাৰ এতিয়াও মনত আছে? ঠিক আছে। মই কিন্তু মোৰ ঘূৰে ঘূৰে তুমিও গাব লাগিব। আৰু এই বুঢ়াবোৰ একেবাৰে কাউৰীত আমাৰ লগত মই কেনেকে সুৰ মিলাব পাৰিম নাই নাই হৰি ভকত, তেনেকে ক'লেতো নহ'ব। মোৰ তুমিও গাব লাগিব। নেভাবিবা ময়ো সেই তেনেকে এৰি দিয়া ভকত নহয় ঠিক আছে। তুমি ধৰি যোৱা মই তোমাৰ লগে লগে ধৰি যাম ঠিক আছে হৰি ভকত, তেতিয়াহ'লে মই হৰিনাম ক'ত আছে বুঢ়া ভকত? হৰিনাম